নামিলা জল নারায়ণ কথার বুঝিলা ব্রহ্মাণ্ডর ভিতরে কৃষ্ণ বুঝিলা বুঝিলা না নাম কীৰ্তন মহোৎসৱ উদযাপন কৰি আহি আছো। 7 দিনীয়া ভাৱে আমি 7 দিনীয়া কাৰ্যসূচীৰে 7 দিন দিনে নিশাই অবিৰাম ভাৱে আমাৰ হৰিনাম শ্ৰৱণ কীৰ্তন কৰা হৈ আহিছে। এইবিলো আমি 7 দিন দিনে নিশাই হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলো। আজি শেষৰ দিনত আমাৰ আছে নাট্য অভিনয়। তাৰে আগে আগে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ মৰমৰ ভাইটি ভাৰতীয় সৈনিক বিভাগত চাকৰি কৰা ভাইটিক আমি গান গোৱাৰ কাৰণে আমন্ত্ৰণ কৰি আনিছো। সেই আমি ভাইটিক সন্মুখত লৈ ভাগৰ মই গীত মানে গালে মোৰ ভাগৰ কি বস্তু মই গমে নাপাওঁ। সংগীতটো মোৰ মানে এনেকুৱা বস্তু, মোৰ ভাগৰ কি দুখ কি মই একো গমে নাপাওঁ। মই চব গীতে গাওঁ, আধুনিকৰ লগতে জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, বিহু গীত, লোকগীত, হিন্দী গীত, যি বিচাৰে মই তাকে গাব বিচাৰো। মই সৰুৰ পৰাই মই গীত গাইছো। হাইস্কুলত পঢ়ি থকা অৱস্থাৰ পৰাই মই গীত আৰম্ভ কৰিছিলো। মাজতে মই যেতিয়া মই ফৌজত ভৰ্তি হলো তেতিয়া মোৰ গোটেই গীতটো ছিন্ন বিচ্ছিন্ন হৈ গল। এতিয়া মই এই 2024 ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতিৰ বঁটাটো পালো গীত গাই। তাৰে পিছত মোৰ উৎসাহ উদ্দীপনাটো মোৰ আকৌ বাঢ়ি যায়। মই এতিয়া মঞ্চত মানে গীত আজি মই ছুটিত আহি আজি মোৰ 40 দিন হলে মোটামুটি। এই 40 দিনে মানে মোৰ একদিনো মোৰ ৰেষ্ট নাই। মই সদায় মই প্ৰগ্ৰেম কৰি আছো, গীত গাই আছো, আপোনালোকৰ আশীৰ্বাদ লৈ আছো, মই ৰাইজৰ আশীৰ্বাদ লৈ আছো। সম্ভৱ হয় মই যিহেতু মই ওলাই আহিছো গীত গাম বুলি, মইতো পইচা পাওঁৱেই, মই দৰমহা পাওঁ। মোক পইচাৰ কি প্ৰয়োজন আছে? পইচাৰ মোৰ প্ৰয়োজন নাই। মোক মানুহ লাগে, মোক সমাজ লাগে। মই নিজৰ ধন মানে খৰচ কৰি হলেও যিবিলাক অনুষ্ঠানত গৈছে প্ৰত্যেকটো অনুষ্ঠানতে মই অনুদান কৰি আহিছো। কম বেছি পৰিমাণে মই অনুদান কৰি আহি আছো। এই কথাটো আপোনালোকক কোনে কৈছে এই কথাটো মই জানিব পাৰিলে অলপ মই নিশ্চয় সুখী হলো। নিশ্চয় মই চলাই আছো। তেওঁলোকক মই যিখিনি দিব লাগে তাতকৈ মই বেছিকে দি আছো আৰু মই মঞ্চত গীত পৰিবেশন কৰি আছো। এই মোক ভগৱানে সদায় দিয়ক। মোক পইচা নালাগে, মোক মানুহ লাগে, মোক সমাজ লাগে। গতিকে মই তাতে মই পইচা পাই থাকো, মোৰ সেই যথেষ্ট। ভগৱানে মোক যি দিছে সেইখিনি মোৰ কাৰণে যথেষ্ট। নাম কীৰ্তন মহোৎসৱ উদযাপন কৰি আহি আছো। 7 দিনীয়া ভাৱে আমি 7 দিনীয়া কাৰ্যসূচীৰে 7 দিন দিনে নিশাই অবিৰাম ভাৱে আমাৰ হৰিনাম শ্ৰৱণ কীৰ্তন কৰা হৈ আহিছে। এইবিলো আমি 7 দিন দিনে নিশাই হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলো। আজি শেষৰ দিনত আমাৰ আছে নাট্য অভিনয়। তাৰে আগে আগে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ মৰমৰ ভাইটি ভাৰতীয় সৈনিক বিভাগত চাকৰি কৰা ভাইটিক আমি গান গোৱাৰ কাৰণে আমন্ত্ৰণ কৰি আনিছো। সেই আমি ভাইটিক সন্মুখত লৈ ভাগৰ মই গীত মানে গালে মোৰ ভাগৰ কি বস্তু মই গমে নাপাওঁ। সংগীতটো মোৰ মানে এনেকুৱা বস্তু, মোৰ ভাগৰ কি দুখ কি মই একো গমে নাপাওঁ। মই চব গীতে গাওঁ, আধুনিকৰ লগতে জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, বিহু গীত, লোকগীত, হিন্দী গীত, যি বিচাৰে মই তাকে গাব বিচাৰো। মই সৰুৰ পৰাই মই গীত গাইছো। হাইস্কুলত পঢ়ি থকা অৱস্থাৰ পৰাই মই গীত আৰম্ভ কৰিছিলো। মাজতে মই যেতিয়া মই ফৌজত ভৰ্তি হলো তেতিয়া মোৰ গোটেই গীতটো ছিন্ন বিচ্ছিন্ন হৈ গল। এতিয়া মই এই 2024 ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতিৰ বঁটাটো পালো গীত গাই। তাৰে পিছত মোৰ উৎসাহ উদ্দীপনাটো মোৰ আকৌ বাঢ়ি যায়। মই এতিয়া মঞ্চত মানে গীত আজি মই ছুটিত আহি আজি মোৰ 40 দিন হলে মোটামুটি। এই 40 দিনে মানে মোৰ একদিনো মোৰ ৰেষ্ট নাই। মই সদায় মই প্ৰগ্ৰেম কৰি আছো, গীত গাই আছো, আপোনালোকৰ আশীৰ্বাদ লৈ আছো, মই ৰাইজৰ আশীৰ্বাদ লৈ আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।